ভাল হৈছেগে সেইফালে ডোখৰ দীঘল হ'ল চোৱা ইয়াতে ছিঙি লওঁ নি হয় হেৰি দুটা মই আমি তিনিটাই পাত ছিঙিম এতিয়া মই নিকৈ কোৱা নাই ভাল পাব বুলি পানী দি বইল কৰি শুকুৱাই লৈছো তথাপিও ইমান ভাতৰ লাগিলে নে বেলেগৰ পৰা লাগিলে তোমাই একো নহয় তোমালোকে চিঙা তোমালোকৰ দুটাই দিন আৰু দিয়া আমাৰ এটাই নোৱাৰো বুলি কৈ খাচা খাচ মাৰিছে আমাৰ এটা নোৱাৰো বুলি কৈ খাচা খাচ মাৰিছে নিকৈ এতিয়া একদম নিজৰ নিজৰ পাতবোৰ ভৰাই লৈছে যামগৈ এতিয়া আমি আৰু গাড়ীত চাহপাতখিনি নটা 15 গুড মৰ্ণিং নমস্কাৰ সুপ্ৰভাত মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই আছোঁ এই বাগানৰ এইটো কি কয় এইটো কি বুলি কয় এইটো কি ঘৰ বুলি কয় পাতঘৰটো পাতঘৰত আছোঁ মানে এইটো ৰেষ্ট ৰুম বুলি ক'ব লাগিব ৰেষ্ট ৰুম মানে বৰষুণ দিলে ফটকনে ইয়াত সোমাবলৈ ৰ'দত জিৰণি ল'বলৈ কিবা এটা বুলিও আৰু কি ক'ম আৰু ক'বলগীয়া একো নাই আজিৰ দিনটোত মোৰ লগত যি হ'ব মই এইখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখুৱাম আজিৰ দিনটোত কি কৰোঁ কি খাওঁ ক'লৈ যাওঁ কাক লগ কৰোঁ যিমান পাৰোঁ চেষ্টাহে কৰিম তাত ভাঙিবলৈ ভাত খাবি নে কি ভাত নাখালি ভাত ফটাফট খাই নাপাই যাব ভাত ভাল লাগে ভাত ভাল দহটা 33 কটাইখন লৈ সেই বাগানৰ ফালে আহিছোঁ কল এথোকা কাটিবলৈ এথোকা কল এই কলথোকা কাটি লৈ যাওঁ ৰ'ব বাকী বাগানৰ পৰিৱেশ একদম বেয়া কাৰণ কেলৈ বহুত কাম আছে এই শুকাই যোৱা কলপাতবোৰ হাউলীয়া আছে এইবোৰ কাটিব লাগে চাফ চিকুণ কৰিব লাগে তাৰপিছত বনমোৱা দৰৱ দিব লাগে 11টা 12 হ'লগৈ আৰু ঘৰৰ বাগানত পাত ছিঙি হৈ গ'ল আৰু আমি চাহো খালোঁ মটৰচাইকেলখনত ঠেলাখন বান্ধিলোঁ এতিয়া আমি যাওঁ বেলেগ এখন বাগানলৈ পাত ছিঙিবৰ কাৰণে ভাল হৈছেগে সেইফালে ডোখৰ দীঘল হ'ল চোৱা ইয়াতে ছিঙি লওঁ নি হয়
কি কি কেলে দেখাম আকৌ বন্ধ কৰা আকৌ বাগান আহি পালোহি আপোনালোকক অকণমান ভিডিঅ' প্ৰস্তুত কৰি দেখুৱাইছোঁ যে আমি বাগান আহিছোঁ ঘৰৰ পৰা আহোঁতেই এনেকৈ আহিছিলোঁ সেই ঠেলাখনত মই মানুহ এজনীক বহুৱাইছিলোঁ হা তাৰপিছত চাওক এনেকৈ ৰছী লগাই এনেকৈ ঠেলাখন ইয়াত বান্ধি লৈছোঁ আৰু গাড়ীখন মই চলাই আহিছোঁ ঠেলাখন সেই পিছে পিছে লাগি আহি আছে আৰু ঠেলাখনত মই এতিয়া যদি পাত ছিঙো নহয় পাতৰ মোনাবিলাক তাত ভৰাই উঠাই লৈ যাম ঘৰলৈ হেৰি দুটা আমি তিনিটাই পাত ছিঙিম এতিয়া মই নিকৈ কোৱা নাই ভাল পাব বুলি দেখিছা আজি ছিঙাও মই দেখি আনিম ঘৰত যাবই লাগিব এতিয়া আমি এইফালৰ পৰা এইপিনে ছিঙিম এইপিনৰ পৰাহে ছিঙিম বাগানৰ পৰিৱেশটো এতিয়া এনেকুৱা ধুনীয়া হৈ আছে পৰিৱেশ চব দেখিলে 12:38 হ'লগৈ এমোনা ছিঙিলোঁ এমোনা মানে খুব বেছি কিমান হ'ব 15 কেজিতকৈ বেছি হ'ব আমাৰ মোনাটো থাকিলে ক'ত থাকিলে বাৰু আমাৰ মোনাটো তোমাৰ মালিকে ক'ত থ'লে 12:57 হ'লগৈ তামোল এটা কাটি খাইছোঁ পাণ 3খন বগাই চোন থাকে বাৰু কোলা টপাত দি একদম খাইছোঁ এমুনা খালোঁ আকৌ ছিঙো বুলি কিমান পাওঁ আৰু আজিৰ দিনটোত কিমান পাওঁগৈ কেইটকানো হাজিৰা উলিয়াওঁ মোৰ কিমাননো টেলেণ্ট আছে মই কিমান কিনিব পাওঁ দুটা 22 গাড়ীখন সেইফালে মোক কৈ আছিলে এইফালে মোক কোৱালোঁ আৰু পাতখিনি ধুনীয়াকৈ উঠালোঁ লাহে ধীৰে যাওঁ তোমালোক যোৱা খালি ৰৈ থাকিবা ভাতটো একেলগতে খাম পাত ছিঙি আছে মই সিহঁতক মাতি আছোঁ যে আহা আকৌ নিগৈ আহা আকৌ থাকিলা মাইনু 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 কেইটামান খাবি বোলো এই তোক কোৱা নাই মেকুৰীটোক কৈ আছো তাইকে মই খাবলৈ মাতিছো যেনি
টেঙা ধৰে খাই দিয়া খাবলৈ বস্তু ঠিকেই আছে খজুৱাইছে মোৰ অলপ পানী দি বইল কৰি শুকুৱাই লৈছোঁ তথাপিও ইমান খজুৱাইছে অঁ হৈ গ'ল চলাই দিলো ই আগতে খাই আছে নিৰামিষ লগত নহ'ল মানে কলখা দিয়ে মানে তেনেকৈ দি দিওঁ ভাতত লাগিলে নে বেলেগৰ পৰা লাগিলে তোমাৰ একো নহয় আকৌ কথা ক'বলৈ গ'লগৈ এতিয়া সেই মোবাইলটো সেইখিনিৰ পৰা দাঙি অনা নাই সেই হাতত লাগিলে ঐ খাবলৈ নাই মাইনো ক'তনো মাছ মাংস আমি খুৱাব পাৰিম আমি খুৱাব নোৱাৰোঁ 3টা হাতাউন হ'লগৈ ভাত পানী খাই অলপ জীয়াই হতাই কথা বতৰা পাতি সুখে দুখে ভালে বেয়াই আকৌ ভাবিলোঁ কি পাতটো ছিঙোৱা 3টা হাতাউন হ'ল 4টা বাজিব 5টা মানে 1 ঘণ্টা 1.5 ঘণ্টামান আছে পাত ছিঙিব পাৰিম গাড়ী আহিব গতিকে চেষ্টাটো কৰোঁ ন লাগি যাওঁ দুবাদুব বৰ গিয়েক ঘৈণীয়েকে মিলাই ল'লে দেই সেইটো কাৰণে গিয়েকক মাতি আছে হে গিয়েকক দেখিছা ঠিক আছে ভাল গলিটোত গিয়েকক দি খাও এইবোৰ লাগিব নালাগে মোক মাজত ভৰাই লোৱা কি হয় অঁ সেইটোৱে আনিব লাগে মোক যদি মানে ঠিকেই সেইকেইটা নানিলেও হয় কি থকা তোমালোকে চিঙা তোমালোকৰ দুটাই দিন আৰু দিয়া আমাৰ এটাই নোৱাৰো বুলি কৈ খাচা খাচ মাৰিছে আমাৰ এটা নোৱাৰো বুলি কৈ খাচা খাচ মাৰিছে নি কৈ 5:34 আৰু আজিলৈ পাত চিঙা কাম সমাপ্ত কৰিলোঁ নহ'লগৈ বাৰু হোৱা নাই কালিলৈ হৈ যাব বিশ্বাসটো আছে কালিলৈ হৈ যাব ন বৰ্তা এতিয়া একদম নিজৰ নিজৰ পাতবোৰ ভৰাই লৈছে যামগৈ এতিয়া আমি আৰু ধুনীয়াকৈ বাৰু দিয়ক যাবলৈ হ'লগৈ আৰু এতিয়া গাড়ীত চাহপাতখিনি লৈ ল'বা এইটো নপয় যাওঁ তোমালোক খাই পিছত আহিবা গা পা ধুই ধুনীয়াকৈ আজৰি এতিয়া এই ভাবিছোঁ এনেই অকণমান টহল দি আহোঁগৈ বাকী পাতখিনি গোটেইখিনি ঘৰলৈ আনিলোঁ থলোহি জুখিলোঁ গাড়ী আহে আমাৰ মানে একো কাম নাই তেনেকুৱা বেলেগ কাম নাই আমি গোটেই য'ত বাগান আছে আমাৰ ঘৰে হওক বা আনৰে হওক গোটেই পাতখিনি ছিঙি আনি আমাৰ ঘৰত বুলিয়ে নহয় এটা নিৰ্দিষ্ট জেগাত গোটাবহি লাগে তাৰ পৰা পাত নিবলৈ মানুহ আহিব আৰু সিহঁতি নিজেই ৱেইট কৰি লৈ যাব কিমান হ'ল কি কথা আমাৰ এইটোৱে আৰু পাত থাকিলে ফোন কৰিবলগা আছে যদি পাত নাই বুলি পাত থাকিলে সিহঁতি আহিব পাত নাথাকিলে নাহে অহা নাই এইখিনি কামেই আৰু কি ক'ম মানে কি হ'ল দিনৰ দিনটো এনেকৈ কিবা এটা কামত জড়িত হৈ আছোঁ যদি মই সাধাৰণ এনেই থাকোঁ নহয় কিবা মোবাইলটোকে টিপি হওক ঘৰতে বহি হওক ৰুমতে সোমাই বা শুই বহি থাকোঁ নহয় নানা ৰকমৰ চিন্তাবিলাক এই মগজলৈ আহি থাকে বা মনলৈ আহি থাকে ভালেই হওক বা বেয়াই হওক আৰু মগজটো একেবাৰে কাম নাইকিয়া হৈ যায় কি কৰোঁ কি নকৰোঁ একদম উপায় নাইকিয়া হৈ যায় কিন্তু এই কামবিলাকত যে জড়িত হৈ আছোঁ দিনটো কেনেকৈনো গৈছেগৈ কিনো হৈছে হয় মই যিখিনি কাম কৰোঁ মোক মানুহে অপলিঙে কয় ঠাট্টা কয় বহুত কিবা কিবি কয় মই কাকো গণিতা নকৰোঁ মোক যি কয় মই কাকো গণিতা নকৰোঁ আৰু মই জনাত মই একো বেয়া কাম কৰা নাই কাৰণ মই কষ্ট কৰি কাম কৰিছোঁ কিছুমানে ক'ব যদুমণি তোৰ বহুত টকা পইচা আছে সা সম্পত্তি আছে তই নকৰিলেও হ'ব আৰু মোৰ কথা মই কৰোঁ নকৰোঁ মোৰ মন যায় কৰিবলৈ মই এনেই থাকিব মন নোৱাৰি আৰু এইটো কথা মই জানো এইখিনি সময়ত মই যদি কৰি নলওঁ সেই 70-80 বছৰ বয়সত মই এনেও কৰিব নোৱাৰিগৈ সেইখিনি সময়ত বহি বহি খাবই লাগিব আৰু আপুনিও যদি এতিয়া নকৰে নহয় এই কিছুদিনৰ পিছত বিয়া যদি পাতে ঘৰ সংসাৰ কৰে যদি কিবা কাৰণত আপুনি যদি বেলেগ হ'বলগীয়া হয় তেতিয়া সেই মজাটো আপোনাৰ ওলাব আৰু এক শ্ৰেণী মানুহ আছে আনৰ হোৱা দেখিব নোৱাৰে মানুহক উপলিঙা ঠাট্টা মস্কা কিছুমান কৰা মানুহ আছে সেইসকলে নিজেও নকৰে আৰু আনকো কৰিবলৈ নিদিয়ে এটা কথা মই ঘপককৈ চিন্তা কৰিলোঁ
আপোনালোকক ভিদাহি মাৰি মই কেনিবা যাওঁ বুলি ওলাই আহিছোঁ হয়, কিন্তু সঁচা নে মিছা প্ৰমাণটোতো দিব লাগিব হয় নাই? প্ৰমাণটো এয়াই, মই মটৰচাইকেলখন লৈ এইফালে গৈ আছোঁ। গৈ গৈছোঁ কি কথা এইখিনিতো নকওঁ, বা আপোনালোকক ক'বও পাৰি, কেলেনো নোৱাৰি, কিন্তু নকওঁ। মই খালি গৈ আছোঁ কেনিবা, কাৰোবাৰ ঘৰলৈ মই যাবও পাৰি, মন ভাল লাগক বুলি ক'ৰবাত দোকানত মই আড্ডা পিটিবও পাৰি, কাৰণ দিনৰ দিনটো মই ঘৰত কাম কৰি আছোঁ। এতিয়া মই অলপমান ওলাই আহিছোঁ, মোক কোনেও নকয়, ঘৰত গালিও নাপায়, মা পাপাই মোক নকয় যে ক'ত আছিলি, কি কথা, হা, মোক একো নকয়, মই ধুনীয়াকৈ ওলাই আহিছোঁ। বাৰু দিয়ক, খালি আপোনালোকক প্ৰমাণ দিছোঁ যে মই কেনিবা আহিছোঁ।